নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভাপত দিয়া সৰিয়হ মাছ বনাই খাইছেনে? যদি নাই খোৱা এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন। এয়া গ্ৰেভিখিনিৰ থিকনেছটো চাওক, একেবাৰে পনীয়া বা একেবাৰে ডাঠো হোৱা নাই। সেই এনেকুৱা থিকনেছ ৰাখিবলৈ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে মই মাছখিনি পানী দি নেমু আৰু নিমখ দি 10 মিনিটৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এনেকৈ ধুলে বেছি চাফা হয়। 10 মিনিটৰ পিছত মাছখিনি ধুই তাত নিমখ আৰু হালধিৰে 10 মিনিটৰ কাৰণে মেৰিনেট কৰি ল'লোঁ। মাছখিনি মেৰিনেট হৈ থকালৈকে মই সৰিয়হখিনি পেষ্ট কৰি ল'ম। সৰিয়হখিনি 1 ঘণ্টা আগতে তিয়াই ৰাখিছিলোঁ। ইয়াত 3 চামুচ বগা আৰু 1 চামুচ ক'লা সৰিয়হ লৈছোঁ। সৰিয়হখিনিত ভালদৰে ধুই তাত 2টা জলকীয়া, 4 ফুটা নহৰুৰ লগত তাক মই পেষ্ট বনাই ল'লোঁ আৰু এটা বাটিত মিশ্ৰণখিনি উলিয়াই ল'লোঁ। এতিয়া মিশ্ৰণখিনিত আধা চামুচ হালধি, জোখমতে নিমখ, 3 চামুচ মিঠাতেল দি মিশ্ৰণখিনি ভালকৈ মিক্স কৰি ল'লোঁ। যিহেতু সৰিয়হৰ পৰিমাণ কম, মিক্সিত পিছোতে ভালকৈ গুৰি নহ'ব পাৰে। তাৰ কাৰণে অলপ অলপকৈ পানী দি মিক্সিটো চলাই থাকিব লাগিব। মই ইয়াত সৰিয়হখিনি তিয়াই ৰখা বাতিটোৰ আধাতকৈ বেছি পানী ব্যৱহাৰ কৰিছোঁ। এয়া মিশ্ৰণখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ভাপত দিবলৈ ষ্টীলৰ টিফিন ব্যৱহাৰ কৰিছোঁ। মেৰিনেট কৰি থোৱা মাছখিনি টিফিনটোত এটা এটাকৈ উলিয়াই ল'লোঁ। তাৰপিছত তাত সৰিয়হৰ মিশ্ৰণখিনি সমানকৈ সকলো ফালে ঢালি দিলোঁ। চাৰিওফালে ভালকৈ গ্ৰেভিখিনি মিলাই দিব। এতিয়া তাত দীঘলকৈ কটা আধা ফাল পিঁয়াজ, 4টা কেঁচা জলকীয়া দি ল'লোঁ। জলকীয়াকেইটাৰ আগফালে মাজত অলপ ফালি লৈছিলোঁ। পিছত তাত মিশ্ৰণখিনিৰ ওপৰত পুনৰ 2 চামুচ কেঁচা মিঠাতেল ঢালি দিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ভাপত দিয়া মাছৰ এইটো ৰেচিপি খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া মই টিফিনৰ ঢাকনিখন বন্ধ কৰি ল'লোঁ আৰু কেৰাহী এখন লৈ তাত 7 পৰা 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত পানী উতলিবলৈ দিলোঁ। 10 মিনিট উতলিবলৈ দিলেই হ'ব। 10 মিনিটৰ পিছত দেখিব যে পানীখিনি উতল আহিছে। তাৰপিছত টিফিনটো বহাই দি কাঁহী এখনেৰে ঢাকন দি দিব। গেছটো মিডিয়াম ফ্লেমতে ৰাখিব লাগিব। কাঁহীখন ভালকৈ খাপ খোৱাকৈ ঢাকন দিব আৰু কেৰাহীখনত দিয়া পানীখিনি টিফিনখনৰ ঢাকনখনৰ সমান কৰি নিদিব। ঢাকনখন ঢিলা থাকিলে পানী ভিতৰলৈ সোমাই যাব পাৰে। 15-20 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমতে ৰাখিব লাগিব। 20 মিনিট পিছত মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ আৰু টিফিনটো উলিয়াই আনিছোঁ। 20 মিনিট যথেষ্ট হয় মাছখিনি সিজিবলৈ। 20 মিনিটতকৈ বেছি সময় থাকিলে মাছখিনি ভাঙি যাব পাৰে। এতিয়া ঢাকনিখন খুলি লৈ আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। মিশ্ৰণখিনি তৈয়াৰ কৰোঁতে মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া আৰু ইয়াৰ ওপৰত মিঠাতেল ব্যৱহাৰ কৰা নাই। দেখিছেনে কিমান ধুনীয়া হৈছে? আপোনালোকে এবাৰ বনাই খাবচোন। দেখিছেনে গ্ৰেভিৰ থিকনেছ? বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই, একেবাৰে পাৰফেক্ট বনিছে। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।